ইয়া পৰৱৰ্তী পদৰ যোগেদি যোৱাৰ আগমুহূৰ্ততে ভগৱন্ত কৃষ্ণ আৰু তেওঁৰ মহাভক্ত উদ্ধৱৰ মাজত হোৱা সংলাপৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে। এতিয়া এই কথাখিনি শুকে মৃত্যুমুখী পৰীক্ষিত 7 দিন আছে মাত্ৰ। এই কথাখিনি কৈছে কি বুলি, নিগদতি শুক শুনি উক নিপবৰ ভকতৰ সন্তাপ দেখি পীতাম্বৰ। যে ভগৱন্তৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে ভকতৰ দুখ দেখিব নোৱাৰে। ভকতৰ দুখ ভগৱন্তই সহ্য কৰিব নোৱাৰে। ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল লোচন ভৰি বহৈ লুটক। উদ্ধৱৰ দুখ দেখি তেওঁৰ চকুপানী ওলাবলৈ ধৰিছে। পীত বস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেওঁৰ পীত বস্ত্ৰৰে মুখখন মচি লৈ পেলাই নিশ্বাস কাঢ়ি উদ্ধৱক সাৱটি ধৰি আশ্বাস বাণী কৈছে কি বুলি, তেজী চিন্তা চিত থিৰ কৰা মহাশয় তজু দুখ দেখি সখী নসহে হৃদয়। যে তুমি চিন্তা দূৰ কৰা, দূৰ কৰি মনটো স্থিতপজ্ঞ কৰা। তোমাৰ দুখত মই দুখিত হৈ দিছোঁ, মোৰ অন্তৰে সহ্য কৰা নাই। স্বৰূপে জানিলা তুমি আমাৰো আশয় বংশক সংঘৰি আবে চলিও নিশ্চয়। মই যে বংশ সংহাৰ কৰি বৈকুণ্ঠলৈ যাব ওলাইছোঁ এই কথা তুমি স্বৰূপতে বুজি পাইছা, কাৰণ তুমি সৰুৰ পৰাই মোৰ লগত পৰম বান্ধৱ। সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নথাকিব ইঠাইতো তোমাতো কিবা বাজ। যে মই ইতিমধ্যে দেৱতাৰ কাৰ্য অৰ্থাৎ দুষ্টক দমন শান্তক পালন মই কৰিলোঁ। মই আৰু এতিয়া এই কাৰ্য হোৱাৰ পিছত মই মৰ্ত্যত নাথাকোঁ, মই নিজ ধাম বৈকুণ্ঠলৈ যাম। যে তোমাৰ বাদে ইয়াত আৰু আন কোনো থাকিব নোৱাৰিব। দ্বাৰকা নগৰ সাগৰত যাইবে তল, দ্বাৰকা নগৰখন সাগৰত তল যাব। মই গৈলে লোকত মিলিবে বিমংগল, আৰু মই গুচি যোৱাৰ লগে লগে পৃথিৱীত বিমংগল হ'ব। পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, কলিৰ প্ৰভাৱ হ'ব আৰু নীতি নিয়ম নাইকিয়া হৈ যাব, বেবিচাৰ হ'ব। হুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ, আৰু প্ৰজাসকল অধৰ্মী হ'ব। তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, তুমি যদি মোৰ লগত গুচি যোৱা আৰু পৃথিৱীত অনৰ্থ হ'ব। কেনেকৈ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। মই ভকতক যদি মোৰ লগত লৈ যাওঁ ভক্তি পথ কোনে প্ৰচাৰ কৰিব। গতিকে ইয়াত নানান ধৰণৰ অধৰ্ম আহি পৰিব। ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি, গতিকে তুমি ভক্তিৰ পথটো প্ৰৱৰ্তন কৰি থাকা। মুহুৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা। তুমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মটো প্ৰচাৰ কৰি থাকা। ভকতি নভৈলে তুমি যাইবে ৰসাতল, মূৰ আজ্ঞা পালিয়া ৰহিও মহাবল। গতিকে ভক্তি নহ'লে জীৱ ৰসাতলে যাব। সেইকাৰণে মোৰ কথা ৰাখি তুমি ভক্তিৰ পথটো প্ৰচলন কৰি থাকা। কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি, কিন্তু তুমি ইয়াত নাথাকিবা, অৰ্থাৎ দ্বাৰকাত নাথাকিবা। মূত চিত্ত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি, মুঠ চিত অৰ্পণ কৰি পৃথিৱী পৰ্যটন কৰি থাকা। যত দেখা শুনা মায়াময় স্বপ্ন সম, আমি বাহ্যিক জগতখনত যিবোৰ দেখিছোঁ মায়াময়, আজি আছে কালিলৈ নাই। মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই সেইটোৱে হৈছে মায়া। এনে আমাৰ মানে কোনো বস্তু একেদৰে নাথাকে, ইয়াৰ বিনাশ আছে বা ইয়াৰ লুপ্ত হৈ যায়। গতিকে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, জ্ঞান কি ভক্তি কি তোমাক ভাগ কৰি দেখুৱালোঁ। ভকতি পৰম পন্থ দিলো পৰিছেদ, আৰু ভক্তি পথটোৱে যে সৰ্বশ্ৰেষ্ঠ এই কথা তোমাক মই খাটাংকৈ ক'লোঁ। নাহিকে উত্তম গতি ভকতিত পৰে, নিস্তে কহোঁ ভকতিতে মূৰ্খ বৎস কৰে। গতিকে মই তোমাক খাটাংকৈ ক'লোঁ, মই ভক্তিতহে সন্তুষ্ট হওঁ। গতিকে কলি যুগত
আমি ভগৱন্তক এতিয়া কাৰো ঘৰত কাৰো সমাজত আমি নাপাওঁ, কিন্তু কেনেকৈ পাম? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে মানে ভগৱন্ত, সকলোতে ভগৱন্ত বিৰাজমান কৰি আছে। এই কথা জানি সকলোকে তুমি মান্যতা দিবা। এতিয়া কৃষ্ণক ভক্তিৰ দ্বাৰাহে আমাৰ পাব বুলি কৈছে, আৰু সেই ভক্তিটো আমি ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমাৰ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও, আমাৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও আমি ভকতৰ প্ৰতিটো আমাৰ শ্ৰদ্ধা ভক্তিটো বেছি হ'ব লাগে। এতিয়া বৈকুণ্ঠপতি কৃষ্ণ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান হ'ব বুলি নকয়। কোনে ক'ব? ভকতে। সেইকাৰণে আমি ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ আনি আমি ভগৱন্তক ক'ব লাগে, কি বুলি? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। আপোনাৰ ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এজন ভকতৰ বা সন্ত মহন্ত লোকৰ পদধূলি পৰিবৰ কাৰণে আপুনি অন্তত ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিব। আপুনি জনালেহে আপোনাৰ মনৰ কামনা পূৰণ হ'ব, আপুনি নজনালে নহ'ব। সেইকাৰণে আমাৰ শয়ন সদাচাৰৰ নিয়ম বান্ধি দিছে। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিন ইতিমধ্যে আহি আছে, আপোনাৰ কোমল বিচনা পাৰি থৈছে, ফেন ঘূৰি আছে, প্ৰটিনযুক্ত আহাৰ খাইছে পেট ভৰাই আৰু গৈ বিচনাত পৰি দিছে। তেনেকুৱা অভ্যাস যদি আছে এৰিব। আমি বিচনাত কেনেকৈ শুবগৈ লাগে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে। দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্টগ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায়ে কৰিও কীৰ্তন। মহাপুৰুষ মাধৱদেৱে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে, কোনো জাতি জনগোষ্ঠী বা সমাজৰ নহয়, জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে 1000 এফাকি ঘোষা নামঘোষাত লিখি থৈ গৈছে, যাক হাজাৰী ঘোষা বুলি কয়। আপোনালোকে পৃথিৱীত ধৰ্মশাস্ত্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখনৰ নাম হৈছে ঘোষা, নামঘোষা। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰো মধ্যত। আপোনালোকে জীৱন্ত অৱস্থাত 1000 এফাকি ঘোষাৰ অৰ্থ যদি আয়ত্ত কৰি ল'ব পাৰে, আপোনাৰ জীৱ গতি পাব। আৰু পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰিব। সমস্ত যুক্তি নামঘোষাত উল্লেখ কৰি থৈ গৈছে। তাৰ এফাকি ঘোষা যদি আমি গাই শুব পাৰোঁ, তেতিয়াহ'লে দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই আমাৰ মনত কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াবা আমাৰ কি হয়, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন বা সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাৱে আমাৰ মনত এনেকৈ প্ৰভাৱ পেলায় যে বহু সময়লৈকে বিচনাত পৰি থকাৰ পিছতো টোপনি নাহে, ছাতি পুতি লাগি থাকে, যাক দুৰ্দিন বুলি কোৱা হয়। তেনেকুৱা দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে, তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, এটাৰ পিছত এটাকৈ গাবলৈ আৰম্ভ কৰক। অতি কম সময়ৰ ভিতৰতে আপোনাৰ চাউণ্ড শ্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ এতিয়া বহুতে উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত নামি আহে। তেনেকুৱা অভ্যাস আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে।
পৰম ভগৱন্তই 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম, লক্ষণ ভেদত 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে। আপুনি দুৰ্ঘোৰ টোপনি গলেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছো নে মৰিলো? নোৱাৰে। যেতিয়া আপোনাৰ দুৰ্ঘোৰ টোপনি আহিব আপুনি ক'ব নোৱাৰে। তৎসত্ত্বেও আপুনি জীয়াই থাকে। কোনে জীয়াই ৰাখিছে? পৰম ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়, গোটেই ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে। কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই আমাৰ দেহ জগতত যথা কৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। যাৰ কাৰণে অৰ্জুনক কৈছে, সখা তোমাক মই কৰ্মৰ অধিকাৰহে দিছো, মোৰ পৰা ফল নিবিচাৰিবা। কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন, মোৰ পৰা কোনো ফল নিবিচাৰিবা। তেতিয়া অৰ্জুনেতো প্ৰতিবাদ কৰিছে, কি বুলি? হেন শুনি অসন্তোষকৰণ হেন শুনি অসন্তোষকৰণ তো অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাস পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰিব, মনক সংযম? নাই নাই, এইটো প্ৰস্তাৱ মোৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত ফল। তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে হয়, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত অপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক স্তনদান দিয়ে, ময়ো যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্মনো কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতে। এতিয়া আমি বেদবিহিত কৰ্ম কৰিব লাগিব। আজি সেৱকী পৰিয়ালটোৱে এইটো বেদবিহিত কৰ্ম কৰিছে। ঈশ্বৰৰ অৰ্থে ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিলে, যাৰ কাৰণে আমাৰ প্ৰত্যেকৰে অক্ষয় পুণ্য হ'ল। এইটো বেদবিহিত, ঈশ্বৰৰ অৰ্থে আনৰ উপকাৰ অৰ্থে কৰা কৰ্মবিলাকে হৈছে বেদবিহিত কৰ্ম। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে কি নিষেধ দিছে? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে বিৰাজমান কৰি আছো। দেহবিলাকৰ পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে পৰোপকাৰে পুণ্যম, পুণ্য হ'ব। পুণ্য হ'লে সুখ ভোগ কৰিবলৈ পাব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। গতিকে আমি বেদবিহিত কৰ্ম, বেদ নিষেধিত কৰ্ম, কাকো আমি হিংসা কৰিব নালাগিব। আপুনি হিংসা কৰিলে আপোনাৰ কি হ'ব? পাপায় পৰপীড়নম। আপুনি কাক হিংসা কৰিব? চবতে ভগৱান আছে, বুজা নাই? কোনো শাহুৱেকে নাভাবিব মই বোৱাৰীক আজি একদম ঠিকছে কৈ দিছো আৰু ভাৰলৈকে ভেজাই দিছো। কোনো বোৱাৰীয়ে নাভাবিব মই আজি শাহুক একেবাৰে ঠিকছে কৈছো বুলি লগৰজনীক কৈ আনন্দ নকৰিব। ভগৱানে কৈছে কাক বেয়াকে কৈছা? শাহুৰৰ দেহতো ময়ে আছো, বোৱাৰীৰ দেহতো ময়ে আছো। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, আকৌ মই তোমাক ভালে ৰাখিব নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱটো এৰিবা। এনে যদি এইটো কৰা তেতিয়াহ'লে তোমাৰ পাপ হ'ব, পাপ হ'ব। এতিয়া আপুনি সুখ দুখৰ গৰাকী আপোনাৰ কৰ্মফল কৰে। শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ আছে। সৎকৰ্ম কৰিলে সুখ, অসৎ কৰ্ম কৰিলে দুখ।
গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'ব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে জীৱনৰ পৰা বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিম, তেতিয়ালৈকে আমাক ভগৱানে ভালত ৰাখিব নোৱাৰে। গতিকে আজি সেৱকী পৰিয়ালটোৰ উপাৰ্জনৰ সাৰ্থকতা হৈছে। অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো দিছোঁ সৎকাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তা ৰক্ষাৰ কাৰণে। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, চোৰ ডকাইতে যদি ঘৰতে মাৰি থৈ যাব লগা হয়, মই দিয়া ধন থাকি যদি তুমি বিপদগ্ৰস্ত হোৱা, তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? মই কেনেকৈ ধন উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই ভাগৱতত লিখি থৈ আছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ঈশ্বৰৰ সেৱা কৰিব লাগে। অসৎ কৰ্ম কৰি কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি অন্যায়ভাৱে সংগ্ৰহ কৰা টকাই ভকতক মই ভোজ খুৱাই দিওঁ, ভকতক মই সেৱা কৰোঁ বুলি আপুনি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ভগৱন্তই নলওঁ বুলি কৈছে। অভক্তৰ দ্ৰব্য মই নলওঁ সকলে, যেন শিমলুৰ পুষ্প পৰি থাকে তলে। অন্যায়ভাৱে কাৰোবাক ঠগি আনি ঘটা ধনেৰে ঈশ্বৰ সেৱা কৰিব পাৰিব, কিন্তু ঈশ্বৰে গ্ৰহণ নকৰে, কাৰণ আপুনি ঈশ্বৰক ঠগিব নোৱাৰে। ভগৱন্তই আমাৰ লগত 14জন সাক্ষী, 2জন কেৰেণী ৰাখি থৈছে। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰে। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে, কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে, চিত্ৰগুপ্তই লিখি থাকে। চিত্ৰই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপটো লিখে। আৰু লগত 14জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী আমাৰ থৈছে। তুমি মোক ভাণ্ডা, তোমাকো মই ভাণ্ডো, 14 সাক্ষীক ভান্দিব কোনো উপায়। আমাৰ লগত থকা 14জনক আমি ঠগিব নোৱাৰো, তেওঁলোকে পাপ পুণ্যৰ হিচাপ লৈ আছে। সেইকাৰণে আমাৰ এতিয়া আগন্তুক 26 চনৰ MLA ইলেকশ্যন আহি আছে। ধৰি লওক আপোনালোকৰ সমষ্টিৰ পৰা 10জনে বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব, আনন্দ কৰিব লাগিব। কিয়? যে আমাৰ সমষ্টিটোত MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10জন আছে, কিন্তু কেইজন জিকিব? এজন জিকিব। কোন জিকিব? আমাৰ 4ৰ্থ স্কন্ধ ভাগৱতত তাৰ ইংগিত দিছে যে আমাৰ 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিসকল প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই সমষ্টিটোৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, দহৰ উপকাৰৰ কামত আত্মনিয়োগ কৰি আহিছে। এই 10জনৰ ভিতৰত যাৰ পুণ্যৰ মাত্ৰাটো বেছি হ'ব, সি বাই হুক অৰ বাই ক্ৰুক, তেওঁকেই ভগৱানে জিকাব। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত কিন্তু এখেত জিকিলে। ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা, মই 14জন সাক্ষী, 2জন কেৰেণী তথ্য ভিত্তিত কৰিছোঁ। গতিকে মোক কোনেও ঠগিব নোৱাৰে। সেইকাৰণে আমাৰ দাৰ্শনিক পণ্ডিতে কয়, থিংছ আৰ নট হোৱাট দে চিম। আমি বাহিৰৰ পৰা দেখা বস্তুটো আচল নহয়। আমাৰ আপ্তবাণীত কয়, বাহিৰে ৰং চং
ভিতৰি পুৱা ভাতৰি। আপুনি বাহিৰৰ পৰা ঠিকেই দেখিছে, কিন্তু তেওঁ ভিতৰটো একেই নহ'বও পাৰে। গতিকে সেই কপট দৃষ্টিৰে আমি কৰ্ম কৰি ঈশ্বৰক কেতিয়াও ঠগিব নোৱাৰোঁ আৰু আমি মুক্তি লাভ কৰিব নোৱাৰোঁ। যাৰ কাৰণে কৃষ্ণই বাল্যকালতেই ব্ৰজধামত কেইবাটাও দৈত্য বধ কৰিছে। তাৰ ভিতৰত অন্যতম দৈত্যটো হৈছিল বকাসুৰ। বক মানে বগলী, বাহিৰটো বগা, ভিতৰত এটা কপট ৰাখে, পানী জুৱলিত জোপ লৈ থাকে, মুখৰ আগত পালি থপকে ধৰে আৰু খায়। আমাৰ সমাজতো কিছুমান মানুহ আছে, সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰ থাকে কপট, সুবিধা পালেই সীমা ঠেলে, সুবিধা পালেই স্বাৰ্থ আদায় কৰি লয়। গতিকে তেনেকুৱা কপট ভকতিৰে আমি গতি পাব নোৱাৰোঁ। সেইকাৰণে অৰ্জুনক কৈছে, সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই। যে বেশধাৰী মানে বাহিৰত এটা ভিতৰত এটা, এই ভাৱেৰে ভক্তি কৰিলে কোনেও উদ্ধাৰ হ'ব নোৱাৰিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে বা নীতি বচনে কৈছে, এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। আপুনি কয় এটা কৰে এটা, আপুনি তৰিব নোৱাৰে। মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে। বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি মুখত এটা পেটত এটা ভাৱ লৈ যদি আপুনি ভক্তি কৰে, আপোনাক ঈশ্বৰে কেতিয়াও মানে উদ্ধাৰ নকৰে। সেইকাৰণে কৈছে, সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই। নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো কালে। নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে, কপটীয়া ভক্তিয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে বকাসুৰক কেনেকৈ বধ কৰিছে, দুফাল কৰি দিছে দেই। অসুৰবিলাক বেলেগ বেলেগ পদ্ধতিৰে মাৰিছে, প্ৰতিটো পদ্ধতিতে দৰ্শন সোমাই আছে। গতিকে বকাসুৰক দুফাল কৰি দিছে। কি বিচাৰিছে, যে বাহিৰটো যেনেকুৱা বগা, ভিতৰটো তেনেকুৱাই বগা কৰা বা শুদ্ধ কৰি ৰাখা। বাহিৰত এটা ভিতৰত এটা ভাৱেৰে যাতে ঈশ্বৰত ভক্তি কৰিব লগা নহয়। তাৰ কাৰণে আমাৰ ভাগৱতৰ মাজেদি এইবিলাক কাহিনী উপকাহিনীৰ মাজেদি আমাক দেখুৱাইছে। মৰা শব্দটোৱে বাহিৰত এটা অসুৰ সজাই পেলাই মাৰিছে। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ, এনেকৈ অসুৰবিলাক মাৰিছে। আচলতে মৰা মানে সংস্কাৰ কৰিছে। এই আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰিব লাগিব। কেতিয়া? সৰু কালৰ পৰাই। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আজিৰ দৰে ভাগৱত ধৰ্মৰ দ্বাৰা আমি সৰু কালৰ পৰা ল'ৰা ছোৱালীবিলাকক সংস্কাৰ কৰিব লাগিব। মাক বাপেকেহে জানে তেওঁৰ জন্ম দিয়া ল'ৰা ছোৱালী জন্মগতভাৱে ইনবৰ্ণ, জন্মগতভাৱে কি দুখ আছে, কি বেয়া গুণ আছে, মাক বাপেকেহে জানিব। কিন্তু বেয়া গুণ বুলি জানিলে নহ'ব, তাক মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰিব লাগিব। কেনেকৈ? দৈৱবশে যদি সাধুৰ সংগ পায়, নিস্তে জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ ওচৰত আপুনি যদি ল'ৰা ছোৱালীক এটা আনি সেৱা এটা কৰি ক'ব লাগিব, ল'ৰাটো পঢ়া শুনাত বৰ দুৰ্বল, অংকত বৰ দুৰ্বল, ইংৰাজীত বৰ দুৰ্বল, কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক। মাক বাপেকেহে জানিব তেওঁৰ ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, মাক বাপেকে জানিব। কিন্তু ভাগৱতে কৈছে, তুমি ল'ৰাটো বা ছোৱালীজনীক কিবা এটা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতেই সীমাবদ্ধ থাকিলে নহ'ব, তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো কৰিব লাগিব ভাগৱতৰ মতে। কেনেকৈ? আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ ওচৰত ল'ৰা ছোৱালীকেইটা আনি সেৱা ধৰি আশীৰ্বাদ ল'ব লাগিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। পোনপটীয়াকৈ কাৰো ঘৰলৈ ভগৱন্ত আহি
আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনাত ভাল হওক, আয়ুষ্মান ভৱ, মংগল হওক বুলি ক'বলৈ নাহে। কোনে কৰিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। গতিকে আমি প্ৰত্যেকেই যাতে বছৰত, সদায় নহ'লেও বছৰত এবাৰ যাতে এনেকৈ শান্ত মহন্ত ভক্ত বৈষ্ণৱৰ পদধূলি আৰু আশীষ জৰিয়তে আমি যাতে ঘৰখনলৈ আমূল পৰিৱৰ্তন আনিব পাৰোঁ, তাৰ কাৰণে আমি এই কাৰ্যসূচীবিলাক প্ৰত্যেকখন ঘৰতে ল'ব লাগিব। আপোনালোকে জানে আগতকৈ ভাগৱতৰ চৰ্চা বহুত বেছি হৈছে। ইমানেই হ'বগৈ লাগিব যে আমাৰ প্ৰত্যেক ঘৰে ঘৰে ভাগৱত এদিন চৰ্চা হ'বলৈ আহি আছে আৰু আহিব। আৰু এই ভাগৱতৰ চৰ্চাই আমাৰ সত্যযুগ নমাই আনিব বুলি কৈছে। ভাগৱততে কৈছে, দ্বাদশ স্কন্ধ ভাগৱতত, দূৰভ হইল কামক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আপুনি ভাগৱত শুনি শুনি যেতিয়া কাম ক্ৰোধ লোভ মোহবিলাক যেতিয়া মানে সংস্কাৰ হৈ যাব, সেইবিলাকৰ পৰা যেতিয়া আপুনি মুক্ত হৈ যাব, তেতিয়া আপোনাৰ সত্য যুগ নামি আহিব। পাপৰ কৰ্মক লাগি মন যাই তলি, জানিবা তেখনে আহি পাইলে পাপী কলি। যিটো সময়তে আপোনাৰ বেয়া কামৰ প্ৰতি মনোনিৱেশটো আগবাঢ়ি যাব, তেতিয়াই জানিব যে কলি আহিব। গতিকে আমাক পদ্ধতিবিলাকৰ কথা কৈ আছে ভাগৱতে, জীৱনশৈলীৰ পদ্ধতি। গতিকে আমি প্ৰতিটো কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ পৰা আমাৰ জীৱনৰ প্ৰয়োজনীয় দিশখিনি আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব। আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব। আমি যেতিয়ালৈকে ভাগৱত শুনাব নোৱাৰিম, তেতিয়ালৈকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়িব নোৱাৰে বুলি কৈছে। পাশ্চাত্য শিক্ষাবিদ ৰাইমানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে সৰ্বাংগ সুন্দৰ মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান যোগ দিব লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক জ্ঞান সংযোগ কৰিব লাগিব, ধৰ্মীয় জ্ঞান সংযোগ কৰিব লাগিব। যিটো কথা নজনাৰ কাৰণে বা আজি বৰা পৰিয়ালৰ দৰে আমাৰ প্ৰত্যেকখন ঘৰত এই ভাগৱতৰ আলোচনা নোহোৱাৰ কাৰণে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক বহুত কষ্টৰে পঢ়াই শুনাই, কাৰোবাক ডক্টৰেট উপাধি দিছে, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত সেইসকল কোৱালিফাইড ল'ৰা ছোৱালী বা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আমাৰ প্ৰত্যেক ঘৰতে যদি এই ভাগৱত চৰ্চা হয়, সেইখন ঘৰলৈ, সেইটো পৰিয়াললৈ, সেইটো বংশলৈ অনাগত দিনত কোনো জীৱ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এই পৰিয়ালটোলৈ আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটা জীৱ এইখন ঘৰলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত, সীমাঘৰীয়াৰ মাজত, সমাজৰ মাজত কাজিয়া পেচাল লাগি থকা জীৱ এইখন ঘৰলৈকে আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ভাগৱতৰ ভক্তি ধৰ্ম যিখন ঘৰত, যিখন সমাজত, যিটো নামঘৰ চলিব, সেইখন সমাজ, সেইখন পৰিৱেশলৈকে বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। গতিকে এই সত্যটো উপলব্ধি কৰি আমি যাতে জীৱন্ত অৱস্থাত আপোনালোকে প্ৰত্যেকে চেষ্টা কৰিব, কৰ্ম আঁচনি ল'ব যে মই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ জীয়াই থকা কালত মই শুনিম, পঢ়িম। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত পঢ়ি শুনি গতি পাইছে, আপুনি মই পাম নে নাপাম, এই বিশ্বাসটো আমাক লাগিব। এই কথা আমাক কৈছে
তাৰপিছত কৈছে তাৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পুনৰ পদভেদে আলোচনা কৰিম।